Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 গণিত 3.1 আমি কোয়েশ্চন নাম্বার 6 আৰু ইয়াৰ পাছৰ অংকবোৰ আমি কৰি যাম। ওকে, ইয়াৰ আগৰ ভিডিওলৈকে আমি কোয়েশ্চন নাম্বার 5 লৈকে গোটেই সলভ কৰিলো আৰু এই চেপ্টাৰটোৰ মই এটা বেসিক কনসেপ্টৰ পৰা এটা ভিডিও বনাইছিলো যেটো প্ৰথম ভিডিও হয় এইটো চেপ্টাৰৰ, হেতু তোমালোকে গৈ চাই লব পাৰা। ওকে, তো এতিয়া বলা আমি কোয়েশ্চন নাম্বার 6 ৰ পৰা আমি সমাধান কৰি যাওঁ, সলভ কৰি যাওঁ। এতিয়া আমি কোয়েশ্চন নাম্বার 6 টো ভালকৈ পঢ়ি লওঁ কি বুলি কৈছে। যিকোনো অঙ্ক কৰাৰ আগতে আমি কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। যদি আমি প্ৰশ্নটো ভালকৈ বুজি পাওঁ তেন্তে আমি গোটেই অঙ্কটো সহজে কৰিব পাৰিম। ওকে, তো আমি বলা প্ৰশ্নটো প্ৰথমতে পঢ়ি লওঁ। প্ৰশ্নটো আমাক কি বুলি কৈছে, 2x + 3y - 8 ৰৈখিক সমীকৰণটো দিয়া আছে। ওকে, এইটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা, মানে আমি আৰু এটা সমীকৰণ বনাব লাগে যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটো জ্যামিতিক প্ৰদৰ্শন যাতে কি হ'ব লাগিব, যদিও আমি ৰৈখিক সমীকৰণ বনাম সেইটো কি হ'ব লাগিব বুলি কৈছে। তো ইয়াত আমাক দিয়া আছে কেইটামান কথা, যেনেকৈ 1 নম্বৰটো, যদি মই 1 নম্বৰটো চাওঁ তেতিয়া কি কৰিব লাগিব, সিহঁতৰ জ্যামিতিক মানে লৈখিক যিটো আমি আঁকি পেলাই আমি লেখ আঁকো, সেই লেখটো আঁকিলে কি হ'ব লাগিব, কটাকটি কৰা হ'ব লাগিব। যদি মই লেখটো আঁকো তেতিয়া 2 নম্বৰত কি হ'ব লাগিব, সমান্তৰাল হ'ব লাগিব। মানে এটা কটাকটি কৰা ধৰণৰ মই এটা সমীকৰণ বনাব লাগিব, এটা সমান্তৰাল হোৱা ধৰণৰ এটা মই সমীকৰণ বনাব লাগিব, আৰু 3 নম্বৰত কি হ'ব লাগিব, লেখ দুটা মিলি যোৱা এটা মই কি বনাব লাগিব, তেনেকুৱা এটা মই সমীকৰণ বনাব লাগিব। ওকে, তো কুৱেশ্যন নম্বৰ 6। ওকে, এইটো দিয়া আছে 2x - 3y 2x + 3y - 8 = 0। ওকে, তো 1 নম্বৰত আমি কি বনাব লাগে, 1 নম্বৰ প্ৰশ্ন আমাৰ কৈছে কটাকটি কৰা। তো কটাকটি কৰা হ'বলৈ আমাৰ কি হ'ব লাগে, কটাকটি কৰা হ'বলৈ a1/a2 not equals to কি হ'ব লাগিব, b1/b2, মানে a1/a2 আৰু b1/b2 মিলিব নালাগিব। ঠিক আছে, তো ইয়াৰ আমাৰ এনসাৰটো কি হ'ব, তো ধৰা ইয়াত মই ইয়াত আমাৰ 2x আছে, তো মই এইটো ধৰি ল'লোঁ ধৰা 2x, আৰু পিছৰটো আমি এতিয়া যদি মই ইয়াত একে লৈ লওঁ, এইটো ধৰা একে লওঁ, একে ল'লে গোটেইখিনি কাটি 1 পাম, আৰু একে হ'লে আমাৰ কি হ'ব, এনসাৰটো নহ'বগৈ। তো এইটো মই বেলেগ ল'ব লাগিব। ধৰা মই ইয়াত লৈ ল'লোঁ 5y, 2x + 5y - 8 = 0। তো একে ধৰণৰে আছে, কিন্তু দুটাও নিমিলিব। যদি মই চাওঁ তেতিয়া যদি মই a1/a2 ওলাই চাওঁ, তো a1 আছে 2 আৰু a2 আছে 2, তো 2 কাটি যাব কিমানবাৰ, এবাৰ, তো 1 হ'ব। আকৌ যদি মই ওলাওঁ b1/b2, ওকে, তো ইয়াৰ আমাৰ b1 এইটো হ'ব আৰু এইটো হ'ব b2, তো b1 হৈ গ'ল 3, b2 হৈ গ'ল 5, তো কিমান হ'ল 3/5। এই দুটা মিলিছেনে, a1/a2 আৰু b1/b2 মিলিছেনে, নাই মিলা। যিহেতু a1/a2 not equals to b1/b2, এইটো এনেকুৱা হ'লে আমাৰ কি হ'ব, ৰেখা দুডাল কটাকটি কৰা ৰেখা হ'ব। তো এইটো হৈ যাব আমাৰ কি হ'ব ইয়াৰ এনসাৰ। ওকে, তো আমাৰ এনসাৰটো কোনটো হয়, সমীকৰণটো এইটো হয়। ওকে, আৰু তাৰ এইটো প্ৰুফ যে যিহেতু a1/a2 not equals to কি হয়, b1/b2 হয়, সেইকাৰণে কি হ'ব, এই সমীকৰণটো আমাৰ হ'ব এটা, যদি আমি এই দুটা সমীকৰণ যদি আমি লেখ আঁকো তেতিয়া লেখ দুটা কি কৰিব, কটাকটি কৰা ৰেখা হ'ব। ওকে, চ' এতিয়া আকৌ 2 নম্বৰত, ওকে, তো প্ৰথমতে আকৌ এই সমীকৰণটো লিখি লওঁ, 2x + 3y - 8 দিয়া আছে, 2x + 3y - 8 = 0। ওকে, তো এতিয়া মই নেক্সট এটা সমীকৰণ বনাব লাগে, যিটো কি হ'ব লাগিব, সমান্তৰাল হ'ব লাগিব, মানে শেষৰ অনুপাতটো মিলিব নালাগে। প্ৰথমটা মিলিব কিন্তু শেষৰটো নিমিলিব। তো a1/a2 মিলিব পাৰে b1/b2 লগত, কিন্তু c1/c2 লগত নিমিলিব। মানে a1/a2 আৰু b1/b2 সমান হ'ব, কিন্তু c1/c2 সমান হ'ব। তেতিয়া কি হয়, এনেকুৱা ধৰণৰ হ'লে আমাৰ কি হয়, ৰেখা দুডাল কি হয়, সমান্তৰাল হয়। চ' তাৰ কাৰণে মই এইটো যিমান গুণ বঢ়াম সেইটো সিমান গুণে বঢ়াব লাগিব। ওকে, তেতিয়া একে হ'ব, আৰু এইটো মই যিকোনো বঢ়াই ল'ম, তাৰ যিমান গুণ বঢ়াইছোঁ সিমান গুণ নবঢ়াই তাতকৈ বেছি বঢ়াম বা কম বেছি তেনেকৈ মই বঢ়াই ল'ম। ওকে, তো এইটো আমাৰ 2 আছে, 2x আছে, 2xটো মই কৈ দিলোঁ কিমান হ'ব, 4x, আৰু ইয়াত 3y আছে, তো ইয়াত দুগুণ ল'লোঁ মই, ইয়াত 3 দুগুণ 6, আৰু শেষৰটো ইয়াত 8 আছে, 8ৰ ঠাইত ধৰা মই লৈ ল'লোঁ 3। ওকে, তো ইয়াত মই এতিয়া যদি ওলাওঁ, তো ইয়াত যদি মই a1/a2 ওলাওঁ, তো a1 হৈ গ'ল 2, a2 হৈ গ'ল 4, তো 2 × 2 2 দুগুণ 4, তো এইটো হ'ব 1/2। এনেকৈ ধৰা মই ল'লোঁ b1/b2, তো b1 আমাৰ কিমান আছে, ইয়াত b1 আছে 3 আৰু b2 আছে 6, তো 3 × 3 3 দুগুণ 6, চোৱা যিহেতু দুগুণ লৈছোঁ সেইকাৰণে এইটো সমান সমান একে ওলাইছে 1/2 1/2, কিন্তু শেষৰটো মই দুগুণ লোৱা নাই, যি টি লৈ লৈছোঁ হয়নে। তো c1/c2 দুগুণ লোৱা নাই, মানে দুগুণৰ বাহিৰে যিকোনো ল'ব পাৰা, -8 আৰু কিমান আছে, -3, সেইটো হৈ যাব 8/3। তো চোৱা প্ৰথম দুটা মিলি আছে, a1/a2 মিলিছে, কিন্তু লাষ্টটো কি মিলা নাই, নাই মিলা। তো যিহেতু a1/a2 সমান হৈ আছে কাৰ লগত, b1/b2 লগত, কিন্তু নট ইকুৱেলছ টু সমান নহয় কাৰ লগত, c1/c2, এটাকে কি হ'ব, আমাৰ ৰেখা দুডাল কি হ'ব, সমান্তৰাল
হ'ব তো এইটো হৈ যাব আমাৰ এনচাৰ অ'কে তো যদি আমাৰ এইটো প্ৰশ্নটো তোমালোকৰ MCQ অহা বেছি চান্স আছে তো তাত আমি এনেকৈ বিচাৰি চাব লাগিব তো এনেকুৱা ধৰণৰ চাব হ'লে আমি চাব লাগিব এইটো দুগুণ মাৰি আছে এইটো দুগুণ মাৰি আছে তো এইটোৰ অনুপাত এইটো অনুপাত মিলিব কিন্তু এইটো নিমিলিব এনেকৈ যদি আমি প্ৰথমটো চাওঁ এইটো ইয়াত যি আছে সেইটোৱে লিখিলোঁ কিন্তু এইটো বেলেগ হৈ গ'ল তো যদি ইয়াৰ মই ভগ্নাংশ বনাওঁ বা অনুপাত বনাওঁ তেতিয়া নিমিলিব তো প্ৰথম আৰু দ্বিতীয়টো মিলা নাই মানে কি হ'ব কটাকটি কৰা ৰেখা হ'ব এতিয়া তৃতীয় নম্বৰটো চাওঁ থাৰ্ড নম্বৰটো আমি মিলি যাব বনাব লাগে তো আমাক দিয়া আছিলে গিভেন এইটো আগত মই লিখি ল'ম সমীকৰণটো 2x + 3y - 8 = 0 এইটো আমাক দিয়া আছে ওকে তো আমি বনাব লাগিব মিলি যোৱা ৰেখা তো মিলি যোৱা ৰেখা বনাব হ'লে গোটেইখিনি মই সমান বঢ়াব লাগিব বা যিমান এইটো মই ইয়াৰ এক্সৰ সহগটো যিমান গুণ বঢ়াওঁ ৱাইৰ সহগো সিমান গুণে বঢ়াব লাগিব আৰু চি ধ্ৰুৱক পদটো মই সিমান গুণে বঢ়াব লাগিব তো ইয়াত ধৰা মই দুগুণ বঢ়ালেও 2 দুগুণ 4 4x এতিয়া মই 3টো দুগুণ বঢ়াব লাগিব 3 দুগুণ 6 আৰু এইটো মই দুগুণ বঢ়াব লাগিব 8 দুগুণ কিমান হ'ব 16 তেতিয়া কি হ'ব 3 যাও মিলি যাব বা একে লিখি দিলেও একো নহয় ওকে একে লিখিলেও কিন্তু যেহেতু সমীকৰণ দুটা একে হৈ যাব সেইকাৰণে মই অলপমান বেলেগ বনাব চেষ্টা কৰিছোঁ বা কোনোবাই 3 গুণ বঢ়াব পাৰে এইটো হয়নে বা কোনোবাই 4 গুণ বঢ়াব পাৰে যিকোনো বঢ়ালে হ'ল কিন্তু এইটো আমি যিহেতু তিনিওটা মিলাব লাগিব সমান কেতিয়া মিলি যায় যেতিয়া আমাৰ A1/A2 সমান কি হয় B1/B2 আৰু কালৰ সমান হয় C1/C2 লগত সমান হয় তো আমি গোটেইখিনি অনুপাত মিলাব লাগিব সেইকাৰণে মই গোটেইখিনি সমান কি হয় বঢ়াইছোঁ ওকে সমান গুণ বঢ়াইছোঁ তো ইয়াত যদি মই চাওঁ A1/A2 ওলাই চাওঁ A1/A2 কিমান হ'ব 2/4 তো এইটো কাটিলে 2 গুণ 2 2 দুগুণ 4 তো এইটো হ'ব 1/2 এনেকৈ B1/B2 যদি মই চাওঁ তো B1 আছে আমাৰ কিমান 3 আৰু B2 আছে 6 তো 3 গুণ 3 3 দুগুণ 6 তো এইটো হৈ যাব আমাৰ 1/2 এনেকৈ যদি মই চাওঁ C1/C2 তো C1 আছে আমাৰ কিমান -8 আৰু -16 তো -8 আৰু -16 তো 8ৰে 16 কাটিব দুবাৰ মাইনাছ প্লাছ হৈ যাব তো 1/2 ওকে তো এইটো 1/2 এইটো 1/2 আৰু তৃতীয়টো 1/2 যিহেতু আমাৰ তিনিটাও মিলিছে A1/A2 মানে অৰ্থাৎ তিনিটাও অনুপাত মিলিছে সেইকাৰণে মই কি ক'ব পাৰোঁ ৰেখাৰ দুডাল কি হ'ব মিলি যোৱা হ'ব ওকে তো এইটো হৈ গ'ল আমাৰ এক্সাম্পল তো প্ৰথমটো আমাৰ এনচাৰ হ'ব কোনটো এইটো হ'ব বা বেলেগ তোমালোকে নিজেও বনাব পাৰা মিলিব নালাগে এইটো হ'ব আমাৰ ছেকেণ্ড নম্বৰৰ এনচাৰটো আৰু এইটো হ'ব আমাৰ তৃতীয়টোৰ এনচাৰ